অবৈধভাৱে চৰকাৰক কৰ ফাঁকি দি ইটা ভাটাৰ ব্যৱসায় চলাই থকাৰ বিৰুদ্ধে আমগুৰি ৰাজচক্ৰ বিষয়ক কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। চৰকাৰক ৰাজহ ফাঁকিৰে ভুৱা দাগ নং ব্যৱহাৰ কৰি পঞ্জীয়ন নৱীকৰণ নোহোৱাকৈ কৃষিভূমি বিনষ্ট কৰি ইটা নিৰ্মাণ কৰা ইটা ভাটা বন্ধ আৰু অবৈধ চক্ৰৰ লগত জড়িত ভাটাৰ স্বত্বাধিকাৰী চৰকাৰী বিষয়ববীয়াক বিহিত ব্যৱস্থা গ্ৰহণ কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে চৰকাৰী মাটি দখল কৰি কৃষিভূমি ধ্বংস কৰা ইটা ভাটাসমূহৰ ওপৰত তদন্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবীত কৃষক মুক্তিৰ সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আমগুৰি ৰাজচক্ৰ বিষয়ক কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তথ্য জনা অধিকাৰ আইনৰ তথ্যৰ ভিত্তিত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে। দুৰ্নীতি সহনশীলতাৰ কথা কৈ থকা বৰ্তমান বিজেপি চৰকাৰখনৰ দিনত আমি দেখিবলৈ পালোঁ যে আমগুৰি ৰাজচক্ৰৰ অন্তৰ্গত জালুক গাঁৱত যি এটা ইটা ভাটা অৱস্থিত হৈ আছে, নেশ্যনেল ব্ৰিক ইণ্ডাষ্ট্ৰী নামৰ এটা ইটা ভাটা যোৱা 15 বছৰ ধৰি তেওঁলোকে ইটা নিৰ্মাণ কৰি আহিছে। সেই ভাটাটোত তেওঁলোকে ভুৱা দাগ নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিছে আৰু সেই পঞ্জীয়নৰ পিছত তেওঁলোকে যি নৱীকৰণ কৰিব লাগে, প্ৰত্যেক বছৰে যি নৱীকৰণ কৰিব লাগে, নৱীকৰণ নকৰাকৈ বা প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ তেওঁলোকে কোনো অনুমতি অবিহনে আচলতে ইটা নিৰ্মাণ কৰি আহিছে আজি 15 বছৰে। কিন্তু সেই সময়তো আমি দেখিবলৈ পালোঁ যে আমগুৰি ৰাজচক্ৰ বিষয়া কাৰ্যালয়ে হওক বা আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰাই হওক কোনো ধৰণৰ এই অবৈধভাৱে ইটা নিৰ্মাণ কৰি থকা ভাটাটোৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। এয়াই নেকি আচলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি দুঃসহনশীলতাৰ কথা কয়, এয়াই নেকি আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ দুৰ্নীতি সহনশীল? গতিকে আমি দাবী উত্থাপন কৰিছোঁ অতি সোনকালে যি এই অবৈধভাৱে ইটা নিৰ্মাণ কৰি অবৈধ আমাৰ যি কৃষিভূমি আছে, কৃষিভূমিৰ ওপৰত ইটা ভাটা নিৰ্মাণ কৰি আচলতে যিদৰে অবৈধ কাম কাজবিলাক কৰি আহিছে, এই ব্যক্তিসকলক অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। যদিহে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অনাগত দিনত আমি খুব কম সময়ৰ ভিতৰত শিৱসাগৰ জিলা আয়ুক্তৰ বিৰুদ্ধেও আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। কৃষক মুক্তি সংগ্ৰাম সমিতি আমগুৰি ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত অবৈধ ইটা ভাটা, চৰকাৰক কৰ ফাঁকি দিয়া ইটা ভাটা, ভুৱা দাগ নম্বৰ ব্যৱহাৰ কৰি ইটা নিৰ্মাণ কৰি থকা ইটা ভাটা বন্ধৰ দাবীত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যিহেতু আমি আমগুৰি ৰাজচক্ৰৰ কাৰ্যালয়ত আমি RTI মাৰিছিলোঁ যে আমগুৰি ৰাজচক্ৰৰ অন্তৰ্গত জালুক গাঁৱত অৱস্থিত NBI নামৰ ইটা ভাটাটোৱে অবৈধভাৱে চৰকাৰক কৰ ফাঁকি দি ভুৱা দাগ নম্বৰ ব্যৱহাৰ কৰি নৱীকৰণ নোহোৱাকৈ তেওঁলোকে ইটা নিৰ্মাণ কৰি আছে। আৰু যি মাটিত বৰ্তমান সময়ত যি মাটি তেওঁলোকে ইটা ভাটাটো বহুৱাই আছে, ইতিমধ্যে সেই মাটিৰ শ্ৰেণী পৰিৱৰ্তন হোৱাই নাই। আচল অৱস্থাত তেওঁলোকে কৃষিভূমিসমূহ ধ্বংস কৰিছে। আপোনালোকে দেখিছে RTI তথ্যত আছে বা জালুক গাঁৱত অৱস্থিত NBI নামৰ ইটা ভাটাটো অৱস্থিত হৈ আছে 204 আৰু 420 নং দাগত। কিন্তু তেওঁলোকে পঞ্জীয়ন কৰিছে 316 নম্বৰ পটাৰ 1576, 1580, 260, 416 আৰু 422 নম্বৰ দাগত তেওঁলোকে পঞ্জীয়ন কৰিছে। কিন্তু সেই পঞ্জীয়ন তেওঁলোকে কৰিছে কিন্তু ভুৱা জেগাত তেওঁলোকে ইটা ভাটাটো বহুৱাই আছে। আৰু ইয়াত যেতিয়া আমি আমগুৰি ৰাজচক্ৰৰ কাৰ্যালয়ত আমি বিচাৰিছিলোঁ পঞ্জীয়ন কৰাৰ সময়ত তেওঁলোকে কোন চৰকাৰী বিষয়া জড়িত আছিলে, কিন্তু আমগুৰি ৰাজচক্ৰৰ কাৰ্যালয়ৰ পৰা আমাক উত্তৰ দিছে যে সেই সময়ত যিজন লাট মণ্ডল আছিল তেওঁ অৱশ্যে অৱস্থাত মৃত। কিন্তু তেখেত মৃত হ'লেওতো সেই সময়ত কৰা কাগজ পত্ৰবিলাক আমগুৰি ৰাজচক্ৰত মজুত থাকিব লাগে, তেওঁলোকে কিন্তু দিব নোৱাৰিলে। অৰ্থাৎ আমি বুজিবলৈ বাধ্য হৈছোঁ যে আমগুৰি ৰাজচক্ৰ কাৰ্যালয়ে কোনোবা বৰমূৰীয়াই ইয়াৰ পৰা মোটা অংকৰ ধন লৈ পেলাই সেই অবৈধভাৱে ইটা নিৰ্মাণ কৰি থকা NBI নামৰ ইটা ভাটাটোক ৰক্ষণাবেক্ষণ দি আছে, প্ৰদূষণ বিভাগৰ বিষয়ে তেওঁলোকক ৰক্ষণাবেক্ষণ দি আছে। গতিকে চৰকাৰক আজি 15 বছৰ সময়ে চৰকাৰক কৰ ফাঁকি দি ভুৱা দাগ নম্বৰ ব্যৱহাৰ কৰি NBI নামৰ যি ইটা ভাটাত ইটা নিৰ্মাণ কৰি আছে, এই ইটা নিৰ্মাণ কৰা ভোটাৰটোক যি ৰক্ষণাবেক্ষণ দি আছে চৰকাৰী বিষয়াসকলক, তেওঁলোকক গ্ৰেপ্তাৰৰ দাবী জনাইছোঁ। লগতে স্বত্বাধিকাৰী যি NBI ইটা ভাটাৰ যি স্বত্বাধিকাৰী তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব, কাৰণ তেওঁলোকে ৰাজহ ফাঁকি দি আহিছে, ভুৱা দাগ নম্বৰ ব্যৱহাৰ কৰি আহিছে। সম্পূৰ্ণ তদন্ত হ'ব লাগিব। আমি যোৱা 7 দিনৰ আগত আমগুৰি ৰাজচক্ৰৰ কাৰ্যালয়ত NBI ইটা ভাটাটো বন্ধ কৰিব লাগে বুলি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ, কিন্তু আমগুৰি ৰাজচক্ৰৰ কাৰ্যালয় আজি পৰ্যন্ত না তদন্ত কৰিব পাৰিলে, না ইটা ভাটাটো বন্ধ কৰিব পাৰিলে, না সেই স্বত্বাধিকাৰীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পাৰিলে। আজিলৈকে কিন্তু একো কৰিব পৰা নাই। আচলতে তেওঁলোকে মোটা অংকৰ ধন লৈ পেলাই বহি আছে। আমি আজি স্মাৰকপত্ৰ প্ৰদান কৰিম শিৱসাগৰ জিলা আয়ুক্ত মহোদয়লৈ, মুখ্যমন্ত্ৰী মহোদয়লৈ, আৰু এই স্মাৰক
কাগজপত্ৰ প্ৰদান কৰা 7 দিনৰ পিছত এই চৰকাৰী বিষয়া যিকেইজন ইয়াত জড়িত হৈছে তেওঁলোকক যদি গ্ৰেপ্তাৰ নকৰে লগতে অবৈধভাৱে ইটা নিৰ্মাণ কৰি থকা এনবিআই নামৰ জালুকগাঁৱত অৱস্থিত ইটা ভাটাটোৰ স্বত্বাধিকাৰীক যদি গ্ৰেপ্তাৰ নকৰে তেনেহ'লে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰু শিৱসাগৰ জিলা আয়ুক্তৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আমগুৰিৰ পৰা প্ৰজিত গগৈ প্ৰতিবেদন।